গুড মৰ্নিং উঠিলোতো কেতিয়াবাই কিন্তু ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিলোঁ উঠিলোঁ তাৰপিছত টিউশ্যন কৰিলোঁ এতিয়া অলপমান এগুলিয়াই আনিছোঁ তাৰপাছত আপোনালোকক দেখাই আছোঁ আমাৰ ফুলখিনি চাওকচোন ছিজন ফ্লাৱাৰ কেনেকৈ একদম লগাই দিছোঁ ৰাতিপুৱাই শুই উঠি ফ্লাৱাৰবোৰ চাবলৈ এবাৰ আহোঁ বহুত ভাল লাগে ক'বচোন কেনেকুৱা লাগিছে আপোনালোকৰ তলতো আছে দেই বহুত নতুন নতুন ফ্লাৱাৰ মোৰতো চবতকৈ বেছি ভাল লাগিছে এইটো চাওকচোন ইমান ধুনীয়া আৰু বগেনভেলিয়া ভৰাই দিছোঁ একদম বগেনভেলিয়া কাটিংটো ভাল হৈছে নে চাওক কি ধুনীয়া লাগিছে আৰু টাবতো আছে বগেনভেলিয়া আৰু ডালিয়া লগাইছোঁ এই ফুলটো কি জানো নামটো নাজানো আৰু এইফালে আছে ডালিয়া দুজোপা লগোৱা হৈছে ধুনীয়া লাগিছে আৰু এয়া বগেনভেলিয়া লগাইছোঁ সেইটো এটা পুৰণা ফিল্টাৰ আছিলে তাতে লগাই দিছোঁ চাওকচোন আৰু এয়া এইজোপা দেৱদাৰু নেকি নে কি মই নামটো পাহৰিলোঁ নহয় দেৱদাৰু নহয় দেখিছেনে এইফালে মাকৈ ফুলিছে তাৰপাছত এয়া কিমান লাগিছে লাওৰ কলি ইফালে আৰু এইফালে নতুন নতুন বেঙেনা গছ একদম বহুত ধুনীয়াকৈ বীজ জলকীয়া ফুল ফুলিছে দেই আৰু এইফালে হৈ গ'ল দেখিছে বেঙেনা লাগিলেই আৰু কালি খাইছোঁ বাৰু দুটা বহুত ধুনীয়া লাগে ইমান ধুনীয়া বেঙেনা জোপা খাবৰ কাৰণে নহয় এইফালে ৰঙালাও ফুল পেলাইছে এইখন দিছে লেচেৰি মাহৰ কাৰণে চাগে দেই সেয়া হৈ আছে হৈছে আৰু ওপৰলৈ উঠিছে আৰু অলপ অলপকৈ লেচেৰি মাহে হ'ব চাগে মোৰ তেনেকুৱাই লাগিছে আৰু এইফালে বেলেগ বেঙেনা গছো আছে এইফালে নেমু গছ নেমু পূৰা এতিয়া নেমু নাই বাৰু একদম কলি কলি আৰু পূৰা ফুলি আছে তাৰপাছত সেয়া মাকৈ লাগিলেই মই কৈছোঁ কলি পেলাইছে এইফালে লাগিলেই চাওকচোন আৰু এইবিলাক তলত চব বিলাহী হৈ আছে আমাৰ বাগিচাখন দেখি আপোনালোকৰ কেনেকুৱা লাগিল জনাবচোন কোনে কোনে এনেকৈ বাৰু বাগিচাৰ ভাল পায় মোক জনাবচোন আৰু এইফালে আছে আমাৰ জলকীয়া সেইফালে ফ্লাৱাৰ এইফালে এজোপা আমাৰ ডাঙৰ জেতুকা গছ আৰু এইজোপা হ'ল গোল নেমু অমিতা এজোপাও হৈছে আৰু বগেনভেলিয়াখিনি কিমান ধুনীয়া লাগিছে চাওকচোন আৰু বহুতে কিন্তু ইয়াত একদম গেট খুলি আহি পেলাই ফটোও উঠে দেই আমাৰ বগেনভেলিয়া আপোনালোকো আহিব আমাৰ ঘৰলৈ এয়া পিঁয়াজৰ নাল তাৰপাছত এইটো ফুল এইটো মানে ফুল নহয় পাতেই হয় দুটা কালাৰৰ হয় বহুত ধুনীয়া লাগে কিন্তু আৰু মোৰ ভাল লগা গোলাপজোপাৰ কেইবাটাও কলি ওলাইছে আৰু এইফালে পিংক ৰ'জজোপাটো বহুত ফুলিছে আৰু এইফালে মধুৰিআম বহুত লাগিছে এজোপা সৰুতে লাগে কেতিয়া ডাঙৰ হৈছে খাম আৰু এইজোপা কঁঠালৰ গছ গোটেই বাগিচাখন এবাৰ দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে জনাব দেই কলগছো আছে এয়া দেখিছে হাতত কি লৈ আছোঁ কচু আমাৰ খেতিৰ কচু আজি খাব লাগিব মইতো এইকেইদিন ভিডিঅ' বনোৱা বাদেই দিছিলোঁ কিয় জানেনে একদম ছাবস্ক্ৰাইবাৰ বাঢ়ি যায় কমি যায় বঢ়াৰ পিছত কমিলে মনটো বৰ বেয়া লাগে সেইকাৰণে মই মানে দুদিন ধৰি বনোৱাই নাই আজি আকৌ মনত সাহস গোটাই পেলাই বনাইছোঁ আপোনালোকে ভিডিঅ'বোৰ চাব কেনে পালে জনাব আৰু কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি সেইবিলাকো জনাব তেতিয়াহে ভাল লাগিব ইজনে সিজনক সহায় কৰিলে আজিলৈ ইমানেই বাই বাই